তেজপুৰত জ্যোতি বিষ্ণু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু লগত গাহৰি বেপাৰী নেমু বেপাৰী আৰু কল বেপাৰীৰ বৌদ্ধিক আড্ডা আসল কাহিনীলৈ যোৱাৰ পূৰ্বে এই ভিডিঅ'টো চাওক ইয়া কিছুদিন পূৰ্বে অসম চৰকাৰৰ উদ্যোগত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৃশ্য এই সাংস্কৃতিক কাৰ্যসূচী এতিয়া বিতৰ্কৰ আৱৰ বিতৰ্কলৈ অহাৰ কাৰণ কল নেমু আৰু গাহৰি বেপাৰী পিছে সাংস্কৃতিক মহাসংগ্ৰামত গাহৰি মাংসৰে নেমু চেপি ভাত খোৱা নাছিল দেই বা জিৰণিৰ সময়তো কল খাবলৈ দিয়া হোৱা নাছিল সাংস্কৃতিক মহাসংগ্ৰামৰ অংশ হিচাপে চৰকাৰী খৰচত কিছুমান সংগীতৰ প্ৰতিযোগিতা পতা হৈছিল সেই প্ৰতিযোগিতাতে আছিল জ্যোতি সংগীতৰ প্ৰতিযোগিতা বিষ্ণু সংগীতৰ প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা কেনা হেনু লাগিছে এতিয়া তাতেই এই যে দেখিছে মানুহজন এওঁৰ নাম দিলীপ নাথ তেজপুৰৰ ৰাইজে তেওঁক আৰটিআই কৰ্মী হিচাপে জানে দিলীপ নাথে এতিয়া আৰটিআই কৰি এনে কিছুমান তথ্য পাইছে যে সেইবোৰ শুনিলে আপোনাৰো চকু কপালত উঠিব সেই যে সাংস্কৃতিক মহাসংগ্ৰামত জ্যোতি বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পতা হৈছিল সেই প্ৰতিযোগিতাত বিচাৰকৰ আসন শুনি কৰাসকলৰ কোনোবাজন হেনো নেমু বেপাৰী কোনোবাজন গাহৰি বেপাৰী কোনোবাজন আছিল হেনো কল বেপাৰী জ্যোতি ভাৰতীৰ বিষয়া কৰ্মচাৰীয়ে হেনো তেওঁলোকক ৰাস্তাৰ পৰা ধৰি বান্ধি আনি বিচাৰকৰ আসনত বহুৱাই দিছিল এয়া আমি কোৱা নাই কৈছে আৰটিআই কৰ্মী দিলীপে লাজ লাগে ক'বলৈ দিনৰ দিনটো তেওঁলোকে কল বেপাৰেই হওক বা গাহৰি বেপাৰেই হওক এই বেপাৰবোৰেই কৰি থাকে আমি জানো সেইসকলে বিচাৰকৰ বৰটোকে নাজানে তেওঁলোকৰ কোনো নথিপত্ৰ নাই আনকি জ্যোতি ভাৰতীয়েও কৈছে যে তেওঁলোকৰ কোনো নথিপত্ৰ নাই আৰু অৰ্থাৎ মোক নথিপত্ৰ দিব পৰা নাই অধিকাংশ বিচাৰকৰে হেনো সংগীতৰ সৈতে কস্মিন কালেও সম্পৰ্ক নাছিল কল গাহৰিৰ বেপাৰ কৰি পেটে ভাতে খাই থকা সেইসকল লোকক তেন্তে কোনে পাতিছিল বিচাৰক দিলীপ নাথৰ অভিযোগ জ্যোতি ভাৰতীৰ বিষয়া কৰ্মচাৰীয়ে ঘোষ লৈ হেনো সেই কাম অতি নিষ্ঠা সহকাৰে সম্পন্ন কৰিছিল হয়তো ধনৰ লেনদেন কৰি একেখন গাঁৱৰে ৬-৭জনক বিচাৰক কৰিছে যি বিচাৰকক ইয়াত নাম পাইছোঁ সেই বিচাৰকে গাঁৱত কোনো এখন বিহু কমিটিতে সভাপতি সম্পাদক হৈ পোৱা নাই চৰকাৰী টকা এতেকে আৰু কোনে কাক ৰখায় তেজপুৰৰ ৰাইজে এতিয়া সমগ্ৰ বিষয়টোত বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ তেজপুৰৰ পৰা কেমেৰা পাৰ্চন পৰশৰ সৈতে ৰূপজ্যোতি গোস্বামী DY365